বন্ধুসকল হাইব্ৰিড সোণালী কুকুৰাৰ যেটো পালন ব্যৱস্থাৰ সিৰিজ চলি আছে এই সিৰিজৰ আজিও এটা নতুন ভিডিও লৈ আহিছো আজিৰ ভিডিওটোত মই আলোচনা কৰিম এই মুৰ্গীবিলাকৰ কিমান দিন বয়স হ'ল আজি আৰু কিমান দিন বয়সত কিমান ওজন আহিল কম্পিউটাৰত জুখি পেলাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কিমান টকা খৰচ হ'ল দানা কিমান খালে এই বিষয়ে ডিটেইলছত কথা পাতিবলৈ চেষ্টা কৰিম তো যদি আপুনি এই বিষয়ে জানিব খোজে তেনেহলে মোৰ যেটো ভিডিও এই ভিডিও প্ৰথম অৱস্থাৰ পৰা শেষলৈ অলপ চাই থাকক বন্ধুসকল ইয়া ভিডিওত যে আপোনালোকে দেখা পাই আছে এইবিলাক অৰিজিনাল হাইব্ৰিড সোণালী কুকুৰা হয় আপোনালোকে যদি মোৰ চেনেলত লাগি আছে নিশ্চয় আপোনালোকে গম পায় আমি হাইব্ৰিড সোণালী কুকুৰা এটা সিৰিজ চলাই আছো যাতে আপোনালোকৰ কাৰণে সুবিধা হয় যে হাইব্ৰিড সোণালী পুহিলে বেছি লাভ হ'ব নে নৰ্মেল যেটো সোণালী সচৰাচৰ চলি আছে হেতু পুহিলে অলপ লাভ হ'ব তো সেই বিষয়ে যাতে ক্লাৰিফিকেশন আপোনালোকে পাই যায় তাৰ বাবে মই সদায় ভিডিও দিবলৈ চেষ্টা কৰি আছো তো আজি আপোনাৰ ভিডিওটো 52 দিন বয়সৰ সোণালী কুকুৰাৰ কিমান খৰচ কিমান কি হ'ল এই বিষয়ে ডিটেইলছত ক'বলৈ আজিৰ ভিডিওটো লৈ আনিছো বন্ধুসকল ইয়াত যেটো আপোনালোকে ফাৰ্ম দেখা পাই আছে এই ফাৰ্মখনত টোটাল 1250 পিস হাইব্ৰিড সোণালী কুকুৰা দি ষ্টাৰ্ট কৰা হৈছিল ফাৰ্মটো তো আজিৰ ডেটত ক'বলৈ গ'লে মাত্ৰ 12টা নে 13টা পোৱালি আপোনাৰ মৃত্যু হৈছিল তো বাকি মুৰ্গী সেম আছে কিন্তু হিচাপটো আমি 1250 দি কৰি আছো বন্ধুসকল এই হাইব্ৰিড যেটো সোণালী কুকুৰা আছে আপোনালোকে জানি হাইব্ৰিড কোৱাৰ লগে লগে মানে কি তাৰ গ্ৰোথটো অলপ ফাষ্ট হ'ব তো গ্ৰোথ ফাষ্ট হৈ আছে নে স্লো হৈ আছে ভিডিও বিলাকত চাই আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিবলৈ চেষ্টা কৰিব বন্ধুসকল এই সোণালী কুকুৰা বয়স আজি 52 দিন হৈছে তো এই 52 দিন বয়সত ক'বলৈ গ'লে এই সোণালী কুকুৰাই কেই বেগ দানা খালে বন্ধুসকল টোটাল 47 বেগ দানা খাইছে 52 দিন বয়সত 47 ৰ পৰা আপোনাৰ 3 বেগ প্ৰি ষ্টাৰ্টাৰ দানা খাইছিলে আৰু বাকি বিলাক ষ্টাৰ্টাৰ খাইছে বন্ধুসকল আজিৰ ডেটত ফিনিশাৰ চলি আছে কিন্তু আমি ফিনিশাৰ আৰু ষ্টাৰ্টাৰ যেটো প্ৰাইস আছে সোনা কোম্পানীৰ এটো সেম প্ৰাইসেই আমি সেই সেম প্ৰাইসতে হিসাব কৰিবলৈ আপোনালোকক দিম বন্ধুসকল ক'বলৈ গ'লে 47 বেগ দানাত কিমান টকা খৰচ হৈছে বন্ধুসকল 47 বেগ দানাত প্ৰথম প্ৰি ষ্টাৰ্টাৰ 3টা খুৱাইছিল 2600 টকাত 7018 টকা আৰু আপোনাৰ 44টা আপোনাৰ ষ্টাৰ্টাৰ খুৱাইছে ও ষ্টাৰ্টাৰ উইথ ফিনিশাৰ তো 1900 টকাকে হেতু বস্তা তো আপোনাৰ 83600 रुपीस তো আপোনাৰ দুইটা যদি আপুনি এড কৰে তেনেহলে টোটাল টকা হৈ আছে দানাৰ বাবদ 91400 रुपीस বন্ধুসকল 91400 টকা অনলি দানাৰ বাবদ গৈছে এই 1250 পিস হাইব্ৰিড সোণালী কুকুৰাই 52 দিন বয়সত আপোনাৰ 2350 কেজি দানা খাইছে অৰ্থাৎ ক'বলৈ গ'লে পাৰ বাৰডে আজিৰ ডেটত 1 কেজি 800 গ্ৰাম দানা খাইছে বন্ধুসকল টোটাল দানাৰ বাবদ খৰচ হৈছে আপোনাৰ 91400 টকা আৰু পোৱালি কিনা হৈছিল আপোনাৰ 1250 পিস পোৱালি 41250 টকা তো টোটাল মুৰ্গীৰ বাবদ আজিৰ ডেটত মেডিচিনৰ খৰচটো বাদ দি আৰু তুগুৰি খৰচটো বাদ দি কাৰণ এইবিলাক খৰচ লাষ্টত ধৰিব লাগিব আজিৰ ডেটত এটো খৰচ আপোনাৰ এড কৰিলে মিলাব পৰা নাযাব হিসাব আপোনাৰ ডিটেইলছত নোলাব তো দানা আৰু পোৱালি কিনাৰ যেটো আপোনাৰ খৰচ আছে খৰচ টোটাল হৈছে আপোনাৰ 91400 টকা প্লাস 41250 টকা টোটাল আপোনাৰ 132650 টকা হৈছে দানা আৰু পোৱালি বাবদ মেডিচিনৰ থুলমুল যদি আপুনিকে ধৰে মেডিচিনৰ বাবদ আপোনাৰ 23000 টকা এটা খৰচ আহিছে কিন্তু ইয়াৰ ধৰণাইটো লাষ্টত ধৰিব লাগিব বন্ধুসকল এনেকে ক'বলৈ গ'লে যদি 1250 পিস সোণালী কুকুৰাত 132650 টকা খৰচ হয় তেনেহলে 52 দিন বয়সত এটা মুৰ্গীত খৰচ হৈছে আপোনাৰ 106 টকা 12 পইচাকে বন্ধুসকল চাওক কিমান কম খৰচত আপোনাৰ মুৰ্গীটো হৈ গ'ল এতিয়া ক'বলৈ গ'লে আমি খৰচটো গম পালো এটা মুৰ্গীত 106 টকা 12 পইচা খৰচ হৈছে এতিয়া কথা হ'ল এই খৰচ কৰি আমাৰ মুৰ্গীটো কিমান ওজন পালে এটো সবতকৈ ডাঙৰ কথা আপোনালোকে কম্পিউটাৰত চাই আছে আপোনাৰ ওজন পাইছে আপোনাৰ মুৰ্গী 6.5 পৰা 800 গ্ৰাম লৈকে দেখা পাই আছে বন্ধুসকল ইয়াত এভাৰেজ ক'বলৈ গ'লে আমি এভাৰেজ জুখিছো আপোনাৰ 700 প্লাস দেখুৱাই আছে কাৰণ 5টা মুৰ্গী উঠাই পেলাই আমি জুখি চাইছো যে 700 প্লাস আপোনাৰ ওয়েট দেখুৱাই আছে আপোনাৰ 52 দিন বয়সত আৰু ইমান কম খৰচত বন্ধুসকল 50 দিন পিছৰ পৰা হাইব্ৰিড সোণালী কুকুৰাৰ গ্ৰোথটো অলপ ফাষ্ট হৈ যায় তো আগন্তুক দিনত মই ভিডিও দিবলৈ চেষ্টা কৰিম যে 58 বা 55 ডেজত কিমাননো আহিল বা 60 দিনত কিমাননো আহিল এই বিষয়ে আপোনালোক ভিডিও আহিব আপোনালোকে তাৰ পৰা আইডিয়া ল'ব পাৰিব তো আজিৰ ডেটত ক'বলৈ গ'লে 700 প্লাস আপোনাৰ ওয়েট আহিছে এভাৰেজ ওয়েট আহিছে 52 ডেজত
এই সোণালী কুকুৰা যদি আজিৰ ডেটত কথাৰ কথা যদি বিক্ৰী কৰিব পৰা হয় কিমান টকানো লাভ হ'ব বন্ধুসকল যদি আপোনাৰ 1250 পিচ মুৰ্গীত আপোনাৰ 700 এভাৰেজ আহে তেনেহ'লে মুৰ্গী আপোনাৰ যদি 220 টকাকৈ বিক্ৰী কৰা হয় তেনেহ'লে আপোনাৰ 1,76,000 টকা বিক্ৰী হ'ব অৰ্থাৎ ক'বলৈ গ'লে থুলমূলকৈ আপোনাৰ 40,000 টকা মান এটা আপোনাৰ প্ৰফিট আহি যাব কিন্তু এইটো টাইমত বিক্ৰী কৰিলে ফাৰ্মাৰৰ লছ হ'ব লছ কাৰণ এতিয়া ৱেইট আপোনাৰ ডেইলি বাঢ়িব কিন্তু এইটো টাইমত যদি আপুনি মুৰ্গী এৰি দিয়ে আপোনাৰ কাৰণ লছ হ'ব কিন্তু ইয়াত আপোনাৰ বজাৰৰ যেটো আপোনাৰ ক্যালকুলেশন আছে এই ক্যালকুলেশন কৰিলে আমাৰ কাৰণে ভুল হ'ব এটো আপোনাৰ ক্যালকুলেশন কৰিব লাগিব আফটাৰ 60 ডেজ পিছত আপোনাৰ এটা মেচিউৰিটি পাই যায় মুৰ্গী হেটো টাইমত বিক্ৰী কৰিলে ফাৰ্মাৰৰ এটা লাভ হয় বন্ধুসকল আশা কৰো আপোনালোকে এই হাইব্ৰিড যেটো সোণালী কুকুৰা আছে ৱেইটটো কেনেকুৱা হয় 52 দিনত কেনেকুৱা হৈছে খৰচ কিমান নৰমাল সোণালীৰ লগত কম্পেয়াৰ কৰি আপোনালোকে আশা কৰিছো বুজি পাইছে আৰু যদি আপুনি এজন পুৰণা ফাৰ্মাৰ নৰমাল সোণালী লৈ পুহি আছে আপোনাৰ জেনিউন কমেন্টটো আমাৰ কমেন্ট বক্সত আপোনালোকে ঢালি দিব যে হসাই আপোনালোকে নৰমাল যে পুহি আছে নৰমাল ইমান খৰচত বস্তুটো আহিছে নে নাই আমাক জনাই দিব আৰু 2-4 জন ফাৰ্মাৰৰ কাৰণে সুবিধা হ'ব বন্ধুসকল হাইব্ৰিড সোণালী কুকুৰাটো এটা বহুত ভাল সোণালী কুকুৰা হয় কাৰণ এটোত আপোনাৰ কি হয় মুৰ্গীৰ পোৱালিটো যেতিয়া হেচিংৰ পৰা ওলাই বা ইনকুবেটৰ মেচিনৰ পৰা ওলাই তেতিয়া 20 ঘণ্টাৰ ভিতৰত এটা ভ্যাকচিনেশন কৰা হয় তাক আপোনাৰ মাৰ্ক ভ্যাকচিন বুলি কোৱা হয় এই ভ্যাকচিনটো কৰিলে মুৰ্গী বিভিন্ন ধৰণৰ ভাইৰাছজনিত বেমাৰৰ পৰা আপোনাৰ ৰক্ষা পায় মই এক্সট্ৰাকে এটা ভিডিও লৈ আনিম মাৰ্ক ভ্যাকচিনৰ ওপৰত কিন্তু এই ভ্যাকচিনটো সচৰাচৰ যিবিলাক সোণালী পুহি আছে এইবিলাকত দিয়া নাথাকে অৰ্থাৎ সাপ্লায়াৰ বিলাকে এইটো বিষয়েও নাজানে বন্ধুসকল আজিৰ ডেটত যে আপোনাৰ সিজন যেটো আহি আছে ঠাণ্ডাৰ টাইম এটো টাইমত কিন্তু সবতকে বেছি বেমাৰ হয় নৰমাল সোণালী কুকুৰা পুহিলেও অলপ সাৱধানতা ল'ব কাৰণ তাত আপোনাৰ এনেকুৱা আপোনাৰ সেফটি নাথাকে যদি হাইব্ৰিড সোণালী কুকুৰা পুহে আপোনালোকৰ বহুত ভাল হ'ব মই আপোনাৰ জেনুইনলি কৈ আছো কাৰণ বেমাৰ বস্তুটো বহুত কম বেমাৰত যদি মাল মৰি যায় আপোনাৰ ডাইৰেক্ট লছ ইনভেষ্টমেন্ট একদম আপোনাৰ পুখুৰীত পৰিব সেই কাৰণে বন্ধুসকল কৈ আছো যদি আপোনালোকে সোণালী কুকুৰা ডাঙৰ ফাৰ্ম কৰিব বুলি ভাবি আছে আমাৰ লগত যোগাযোগ কৰি এই বিষয়ে জানিব পাৰিব এই সোণালী কুকুৰা পোৱালিটো আপুনি ক্ৰয় কৰি আপোনালোকৰ ফাৰ্মত লৈ যাব পাৰিব তো বন্ধুসকল ভিডিওটো এইখিনি আছিল বেছি দিগল নকৰো মোৰ ভিডিওটো কেনেকুৱা লাগিল প্লিজ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব আৰু আপোনালোকৰ ভাই বন্ধুসকলৰ লগত অলপ শেয়াৰ কৰি দিব বন্ধুসকল মোৰ চেনেলটো যদি এতিয়ালৈ আপুনি সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক কাৰণ ইয়াত সদায় মীন পালন পশুপালন এইবিলাক বিষয়ৰ লগত জড়িত ভিডিও আপলোড দিবলৈ মই চেষ্টা কৰো আপুনি যদি মীন পালন পশুপালন এইবিলাক কাম কৰি আছে বা এইবিলাক কাম কৰিম বুলি যদি ভাবি আছে তেনেহলে অসমৰ কৃষিকতা নামৰ চেনেলটো সাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক বন্ধুসকল মোৰ ভিডিওটো প্ৰথম অৱস্থাৰ পৰা হেলৈ চোৱাৰ বাবে অসংখ্য ধন্যবাদ জনাইছো